নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আহিছোঁ আজি আপোনালোকক এটা বহুত দুখৰ খবৰ দিবলৈ আৰু আপোনালোকে হয়তো ইতিমধ্যে কাৰোবাৰ মনত চাগে সেইটো প্ৰশ্ন উদয় হয় কিন্তু ক'বলৈ ভয় কৰে হয় কিন্তু আমি ক'বলৈ ভয় কৰোঁ কি হ'ল তেওঁৰ লগৰ মানুহে যেতিয়া সেই কথাটো ক'ব গতিকে আমিতো ৰাইজৰ আগলৈ দাঙি ধৰিবই লাগিব কথাটো হয়নে নহয় গতিকে মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ আমাৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা নাইকিয়া হোৱা কায়িকভাৱে নাইকিয়া হোৱা আমাৰ মাজৰ পৰা 5 মাহ হ'ল আৰু এই 5 মাহৰ অন্তত বহুতৰ মনত বহুত ধৰণৰ প্ৰশ্ন উদয় হৈ আছিলে বহুতে সেই প্ৰশ্নখিনি উত্থাপন কৰিবলৈ ভয় কৰি থাকে জানো চাজিলত ভৰাই থ'ব কিন্তু এইমাত্ৰ মই এয়া ওলাইছোঁ আমাৰ ওচৰতে যিহেতুকে বহুত আমাৰ এই মানে দুমাহত 7জনমান মানুহ ঢুকাইছে আৰু যোৱাকালি আমাৰ ওচৰতে আৰু এজন খুৰা ঢুকালে বহুত দুখৰ কথা পটককৈ ঢুকাই গ'ল আৰু মানে তাৰ আগতো কেইজনমান ঢুকাইছে গতিকে মই মাত লগাব ওলাইছোঁ আমাৰ ওচৰতে খুৰা ঢুকালে সেই খুৰা ঢুকোৱাৰ কাৰণে এতিয়া মাত লগাব ওলাইছোঁ বোলো নাই তাৰ আগতে ভিডিঅ'টো আপোনালোকক কথাকেইটা কৈ থৈ যাওঁ কথাটো হৈছে যোৱাকালি এখন সংবাদ মেলত এটা ডাঙৰ কথা মানে উদঙাই দিছে এজন প্ৰাক্তন মন্ত্ৰী এজনে উদঙাই দিছে আমাৰ মাজত যে হিয়াৰ আমঠু নাইকিয়া হ'ল আৰু সেই হিয়াৰ আমঠুক কোনে হত্যা কৰিছে গম পাইছেনে আমাৰ বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বোলে হত্যা কৰিছে আৰু সেই কথাটো উত্থাপন কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু তেওঁ প্ৰমাণ সহকাৰে কৈছে যে আপোনালোকৰ মাজলৈ প্ৰশ্নটো এৰি দিছোঁ আপোনালোকে কওক যে এই কথাটো আগতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ জানিছিলে যদিহে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ 19 তাৰিখে মৃত্যু হৈছে কিন্তু তেওঁ 10 তাৰিখে সেই কথাটো কেলে কৈ দিলে মানে তেনেকুৱা ধৰণৰ কথা মই বাৰু বিশেষ নকওঁ আপোনালোকক মই এই ভিডিঅ'টো দি দিছোঁ আপোনালোকে ভিডিঅ'টো চাওক মানে কি হৈছে বাৰু ৰাজনীতিখনত এনেকুৱা ধৰণৰ কিছুমান বেয়া কথা মানে ওলাবলৈ লৈছে মানে আমাৰ নিচিনা মানুহে সঁচাকৈ আমি ভাবিবই নোৱাৰোঁ সেইবিলাক ইমান নিকৃষ্ট কথা এতিয়া এই মানে নিৰ্বাচনৰ আগত বহুত ধৰণৰ কথা প্ৰচাৰ কৰি আছে বহুত বেয়া আৰু সেই বেয়া কথাখিনিৰ ভিতৰতে কিন্তু কিছুমান সৰু কথা পটককৈ কৈ দিয়ে কিন্তু সেইবিলাক সঁচাত পৰিণত হয়গৈ গতিকে দেখাটো পাই আছে বাংলাদেশৰ কিবাকিবি এইবিলাক পাকিস্তান বাংলাদেশ এইবিলাক কিবাকিবি হৈ আছে লগতে এতিয়া যোৱাকালি যিটো ভিডিঅ' একদম ভাইৰেল হৈ আছে মই আপোনালোকৰ মাজলৈ দি দিছোঁ আচলতে আমাৰ হিয়াৰ আমঠুৰ যে ঢুকাই গ'ল সেই ঢুকুৱাৰ আঁৰত সঁচাকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জড়িত আছে নেকি গতিকে চাওক আপোনালোকে ভিডিঅ'টো আৰু আপোনালোকৰ মতামত জনাব দেই গতিকে আহি আছোঁ মই মাত লগাই আহিলোঁ তাৰপিছত আকৌ আপোনালোকক সবিশেষ ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ আহি আছোঁ এতিয়া বাই ভিডিঅ'টো চাই লওক চিৰিয়াছ কথা এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কওঁতে এনে এটা কথা ক'লে যি কথাটো আজি শুনাৰ পাছত আমাৰ কিছু কথা মনলৈ আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ এই খোকোজাবিলাক দূৰ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ তেওঁ যোৱাকালি ক'লে যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি SIT গঠন কৰিছিল সেই SITৰ ৰাজহুৱা কৰাৰ কাৰণে তাৰিখটো তেওঁ দিছিল 10 ছেপ্টেম্বৰ আৰু গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমিও তেওঁৰ SITৰ অনুসন্ধানত যাতে কোনো ব্যাঘাত নহয় তাৰ কাৰণে আমি কোনো ধৰণৰ আইনৰো আশ্ৰয় লোৱা নাই আমি কোৰ্টলৈও যোৱা নাই ষ্টে অৰ্ডাৰ দিলে বা তেওঁ আমি কোৰ্টত কেছটো যদি আমাৰ ৰেজিষ্টাৰ হয় তাৰপিছতো কৈ দিব যে এইটো ছাবজুডিচ গতিকে কোনো ধৰণৰ আমি হস্তক্ষেপ নকৰিলোঁ যাতে মুখ্যমন্ত্ৰীয়ে যিটো SIT কৰিছে সেইটো যাতে ভালকৈ বিনা হস্তক্ষেপত কৰিব পাৰে আৰু 10 ছেপ্টেম্বৰত এইটো ৰাইজৰ বাবে ৰাজহুৱা কৰে 10 ছেপ্টেম্বৰত আমি ৰখি থাকিলোঁ 10 ছেপ্টেম্বৰত নিদিলে অক্টোবৰত নিদিলে নৱেম্বৰত নিদিলে ডিচেম্বৰত নিদিলে জানুৱাৰীত নিদিলে ছমাহ যোৱাৰ পাছত যোৱাকালি ক'লে যে 10 ছেপ্টেম্বৰত মই নিদিলোঁ কাৰণ যে জুবিন গাৰ্গ ডাঙৰীয়া সেই সময়ত মৃত্যু হ'ল কথাটোতো বৰ বিষম কথা 10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত আছে
সুশৰীৰে অসমত ঘূৰি ফুৰিছে। 10 ছেপ্টেম্বৰততো জুবিন গাৰ্গ ডাঙৰীয়া আছে। 10 ছেপ্টেম্বৰ তাৰিখে তেওঁ কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব? তেওঁ 10 ছেপ্টেম্বৰ তাৰিখে, মই বাৰে বাৰে কৈ আছো, তেওঁ এই অনুসন্ধানৰ ৰিপৰ্টটো SITৰ ঘোষণা নকৰাৰ মূল কাৰণ হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ দৰ্শাইছে। জুবিন গাৰ্গ ঢুকাইছে 19 তাৰিখ আৰু তেওঁ দিয়া কথা আছিল 10 তাৰিখ। 10 তাৰিখটো আগত আহে নে 19 তাৰিখটো আগত আহে? তেওঁ 10 তাৰিখে কেনেকৈ জানিলে 19 তাৰিখে জুবিন গাৰ্গক হত্যা কৰা হ'ব? জুবিন গাৰ্গটো স্বাভাৱিকভাৱে মৰা নাই, নেচাৰেল ডেথটো নহয়, আননেচাৰেল ডেথ, হত্যা কৰিছে। গতিকে এই হত্যাটো আকৌ আপোনাৰ SIT এটা বেলেগে দিব লাগে যে মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰটো কেনেকৈ জানিলে যে 19 তাৰিখে তেওঁ মৰিব। সেই কথাটোহে মই আজি আপোনালোকক যোগেদি, যাতে ডাইলুট নহয়, যাতে মিক্স হৈ বেলেগ কথা নহয়, তেতিয়া মই সেই কথাটোকে আজি বেছি গুৰুত্ব দিব বিচাৰিছোঁ। আপুনি কি কৈছে এইটো আপোনাৰ কথা, মোৰ কথাটোতো মই ক'লোৱেই। মোৰ স্পষ্ট কথা যে 10 ছেপ্টেম্বৰত তেওঁ কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব। গতিকে আপুনি যিটো কৈছে সেইটো কথা মানুহৰ মনলৈ অহাটো স্বাভাৱিক। তেওঁহে কৈছে যে 10 ছেপ্টেম্বৰত মই নিদিলোঁ জুবিন গাৰ্গৰ ঘটনাটোৰ কাৰণে। জুবিন গাৰ্গৰ কোনো ঘটনাই হোৱা নাই তেতিয়া, কিহৰ কাৰণে তেওঁ দিয়া নাই? তেতিয়া তেওঁ জানিছিল 19 তাৰিখে ঘটনা এটা হ'ব বুলি। কি জানিছিল সেই কথাখিনি ৰাইজে জনাটো প্ৰয়োজন আছে। সেইটোৱে আজিৰ তাৰিখত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা।